ৰাজ্যত তৃতীয়বাৰৰ বাবে NDA চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে আৰু এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এইবাৰ অন্তৰ্ভুক্ত হৈছে পুনৰবাৰ অন্তৰ্ভুক্ত হৈছে বোকাখাটৰ বিধায়ক পূৰ্বৰ কৃষিমন্ত্ৰী অতুল বৰা। ক্ৰমাগত 2016 চনৰ পৰাই তেখেতে অসম চৰকাৰৰ কেবিনেটত স্থান লাভ কৰিছে আৰু ইয়াকে লৈ বোকাখাটৰ যিসকল কৰ্মী অগপ বিজেপি গণশক্তি সকলো কৰ্মী উৎফুল্লিত আৰু বোকাখাটৰ প্ৰায় 500জনীয়া দল ইতিমধ্যে গুৱাহাটীলৈ গৈছে আৰু এই শপত গ্ৰহণ অনুষ্ঠানত ভাগ ল'ব। যিহেতু বিভিন্ন জনপ্ৰতিনিধি পঞ্চায়ত পৰ্যায়ৰ বা পৌৰসভা পৰ্যায়ৰ পঞ্চায়ত প্ৰতিনিধিসকলক ইতিমধ্যে তালৈ নিমন্ত্ৰণ জনাইছে, লগতে দলীয় কাৰ্যকৰ্তা গৈছে আৰু বোকাখাটত এই মুহূৰ্তত আমি বোকাখাটত অতুল বৰাৰ যি মন্ত্ৰিত্ব লাভৰ পাছত প্ৰতিক্ৰিয়া জানিবলৈ আমি কাষ চাপিছোঁ। অগপ দলৰ চাহ পৰিষদৰ সাধাৰণ সম্পাদক ভাস্কৰ কালিন্দী আমাৰ লগত আছে, লগতে বোকাখাটৰ এগৰাকী ক্ৰীড়া সংগঠক ৰাজা ৰমানো আছে, ৰাইজো আছে, স্থানীয় যুৱকসকল আছে। তেওঁলোকে কি কয় আমি জানিব খুজিম। প্ৰথমতে ভাস্কৰ কালিন্দী ওচৰলৈ আহিছোঁ। ক্ৰমাগত তৃতীয়টো কাৰ্যকালৰ বাবে মন্ত্ৰিত্ব লাভ কৰিছে অতুল বৰা ডাঙৰীয়াই, গতিকে আপোনালোকে কি আশা কৰে, কি বিচাৰে তেখেতক? প্ৰথমে আচলতে মিত্ৰজোঁটৰ চৰকাৰখনৰ ভাৰতীয় জনতা পাৰ্টিক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, কিয়নো অসম গণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি তথা আমাৰ বোকাখাটৰ স্থানীয় বিধায়কক তৃতীয়বাৰৰ বাবে বিপুল ভোটত আমি তেখেতক জয়লাভ কৰিলোঁ আৰু এই সন্মান আচলতে অটুট ৰাখি আজি তৃতীয়বাৰৰ বাবে আজি প্ৰথমবাৰৰ বাবে আজি শপত গ্ৰহণ অনুষ্ঠানত আচলতে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত কেইবাগৰাকীও মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জনগণৰ মাজত আজি শপত গ্ৰহণ কৰিব আমি সঁচাকৈ আনন্দিত, আমি উৎফুল্লিত। এই স্বাগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আপুনিও যে বোকাখাটৰ কথা বা মানে আমাৰ দলটোৰ কথা চিন্তা কৰি আজি প্ৰথম পৰ্যায়তে যে শপত গ্ৰহণৰ যি যোৱাকালি তালিকা ওলালে আমি আনন্দিত আৰু আমি আশাবাদী যে মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত বিগত দিনত বহুতখিনি কাম হৈছে আৰু থাকি যোৱা কামখিনি আপোনাৰ নেতৃত্বত হ'ব বুলি আমি আশা কৰি পুনৰবাৰ বোকাখাটবাসী হিচাপে আমাৰ দলৰ হয় আপোনাক উষ্ম আদৰণি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই ৰাজা ৰমান আছে, ক্ৰীড়া সংগঠক। ভাল লাগিছে যে তৃতীয়বাৰৰ কাৰণে মিত্ৰজোঁটৰ চৰকাৰ আহিছে আৰু বিশেষকৈ এইটো কাৰণে ভাল লাগিছে যে অসমৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'ব আৰু আজি প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ বহুকেইজন মন্ত্ৰী আমাৰ ইয়াত উপস্থিত থাকিব আজি। আৰু বিশেষকৈ এইটো কাৰণে ভাল লাগিছে যে তৃতীয়বাৰৰ কাৰণে বোকাখাটৰ পৰা অতুল বৰা ডাঙৰীয়া নিৰ্বাচিত হৈছে। বিগত বছৰকেইটাত তেওঁ যিদৰে মন্ত্ৰিত্ব লাভ কৰিছিলে আমি আশাবাদী এইবাৰো যাতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতুল বৰাদেৱক মন্ত্ৰিত্ব পদ দিয়ে আৰু আমি আশা ৰাখিম যে তেওঁ মন্ত্ৰিত্ব পদ লাভ কৰি বিগত বছৰবিলাকত যিদৰে বোকাখাটৰ কাৰণে যি উন্নয়নৰ কাম কৰিছিলে এইবাৰো ভাবোঁ যে তাতকৈ আৰু দুগুণ উৎসাহেৰে তেওঁ যাতে বোকাখাটৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰে তাই আশা কৰিছোঁ আৰু আমি NDA চৰকাৰক আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আমি কোনো ৰাজনৈতিক দল বা কোনো দল সংগঠন এটা নহয়, এজন স্থানীয় আমি ইয়াৰে ল'ৰা আৰু বিশেষকৈ মই আপোনালোকে জানে যে মই ক্ৰীড়াৰ লগত জড়িত, গতিকে এই চেগতে মই আমাৰ বিধায়ক তথা হ'ব লগা যি মন্ত্ৰী অতুল বৰাদেৱক এটা কথাই ক'ম যে বোকাখাটৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আপুনি কাম কৰি যাওক আৰু বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰত যি আমি কাম কৰি আছোঁ এই ক্ৰীড়া ক্ষেত্ৰত যাতে আপুনি আগত যিদৰে কৰিছিলে ভৱিষ্যতেও যাতে আগত আৰু আগবঢ়াই নিব ক্ষেত্ৰত যাতে আপুনি সহায় কৰে। বিশেষকৈ আমাৰ একাডেমিও বহুত আমি চলাই আছোঁ, আপোনালোকে দেখিছে। আশা কৰিম যাতে অদূৰ ভৱিষ্যতে আমাৰ একাডেমিৰ কাৰণে আপুনি যাতে কিছু চকু ৰাখে যাতে আমাৰ একাডেমিটো আমি আগুৱাই নিব পাৰোঁ, সেয়ে আপোনাৰ পৰা আশা কৰিলোঁ আৰু পুনৰবাৰ আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। উদ্যমী যুৱক কেনেকুৱা অতুল বৰা ডাঙৰীয়া আকৌ মন্ত্ৰিত্ব লাভ কৰিছে? মই তাৰ কাৰণে বৰ বিৰাট সুখী আৰু ছাৰৰ পৰা এইটোৱে আশা কৰিম যে তেওঁ বিগত বছৰকেইটা যি ধৰণে তেওঁ কৰি গ'ল, ভাল কাম কৰি গ'ল, সেইদৰে আমি আশাবাদী। এয়া হৈছে বোকাখাটৰ স্থানীয় যিসকল লোক, স্থানীয় লোকৰ প্ৰতিক্ৰিয়া আৰু সকলোৱে আচলতে উৎফুল্লিত বোকাখাটবাসী, কাৰণ বিপুল সংখ্যক ভোটত তেখেতক বিজয়ী কৰাইছে এইবাৰ নিৰ্বাচনত আৰু মন্ত্ৰিত্ব লাভৰ লগে লগে বোকাখাটত আকৌ আশাৰ সঞ্চাৰ হৈছে। বোকাখাটৰ মাজেদি যাবলগীয়া 4 লেন, বোকাখাটৰ মাজেদি যাবলগীয়া এলিভেটেড কৰিডৰ তথা যিটো নুমলীগড় গহপুৰ সংযোগী যি টানেল, এই টানেলৰ কাম শীঘ্ৰে যাতে হয়। লগতে বোকাখাটৰ দীৰ্ঘদিনীয়া এটা দাবী হ'ল ৰেল সংযোগ, ৰেল লাইনৰ সংযোগে বোকাখাটক এটা নতুন গতি প্ৰদান কৰিব আৰু তাৰ লগতে বিভিন্ন যিসমূহ কাম কাজ আছে এই কাম কাজসমূহ কৰাৰ ক্ষেত্ৰত স্থানীয় বিধায়ক অতুল বৰা তথা এইবাৰৰ নতুন এই চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত আকৌ বোকাখাটত
উন্নয়নৰ ধাৰা অব্যাহত থাকক, তাকে বোকাখাতবাসীয়ে কামনা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।